हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ আজি নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কেনেকুৱা পায় কি কথা সকলোখিনি কমেণ্ট কৰি ক'ব ঠিক আছে তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ো এতিয়া যেহেতু ৰাতিপুৱা সময় প্ৰায় 7টামান বাজিছে ল'ৰাকো বোলো স্কুললৈ পঠিয়াই লওঁ পঠিয়াই কৰি লোৱাৰ পিছত আপোনালোকৰ লগত অলপ সময় কথা পাতিম আৰু দুটা কমেণ্ট কৰিছিলে সেই কমেণ্ট দুটাৰো মই এনচাৰ দিম বুলি ভাবিছোঁ আৰু সেইটো গৰুটো দেখিছেনে বৰষুণ যাক হঠাতে আহিলে বুজিছেনে ইমান ধুনীয়া বতৰটো কেনেকুৱা কৰিলে আৰু এই গৰুটো দেখিছে মোৰ ইমান দুখ লাগিছে বেয়াও লাগে এনেকৈ থাকিলে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভটো কৰোঁ আৰু মোক কমেণ্ট দুটামান আহিছিলে বাৰু মোলৈ আৰু সেইকেইটা কমেণ্টৰো মই এনচাৰ দিওঁ বুলি ভাবিলোঁ আৰু এয়া চাহ একাপ লৈ লৈছোঁ ধুনীয়াকৈ চাহ খাই লওঁ আৰু লগত লৈছোঁ বেকাৰী বিস্কুট শেষেই হ'ল আৰু এটাই আছে খাই পেলাই মই কথা পাতি থাকোঁ বাবুৰ কি হৈছিলে আচলতে আৰু এটা সেই ঠিক তেনেকৈ বা কি হৈছিলে নে কিবা বুলি আহিছে মই কমেণ্টকেইটা গোটেইকেইটা তেনেকৈ দি দিম বাৰু আপোনালোকক আচলতে আমাৰ ল'ৰা মানে ভিয়ানৰ কি হৈছিলে সেইটোকে সুধিছে আপোনালোকে নহয় জানো ফেনখন লগাই দিছোঁ যে মাতটো অলপ আপোনালোকে খেলি মেলি শুনিব পাৰে ঘৰতো কোনো নাই মই সেইকাৰণে চাহ একাপ বনাই লৈছোঁ বনাই লৈ বোলো প্ৰশ্নকেইটা উত্তৰ আপোনালোকক দিওঁ যোৱাটো ভিডিঅ'ত বহুত দিনৰ মূৰত মই ভিডিঅ'টো আনিছোঁ গতিকে বহুতে মোক সুধিছে যে বাবুৰ কি হৈছিলে এটা প্ৰশ্নকে দুবাৰ সুধিছে মোক সেইটো কাৰণে মই বোলো এনেকৈ এনচাৰটো কৰি দিলে আপোনালোকে গম পাব কমেণ্টত কোৱাতকৈ অকণমান দীঘল হ'ব মানে কমেণ্টত লিখিবলৈ নগ'লোঁ আৰু সেইকাৰণে ভিডিঅ'তে কৈ দিছোঁ এইটো কথা ক'বলৈ গ'লে তাৰ সৰুকালটোলৈ ঘূৰি যাব লাগিব মানে ধৰক 7-8 মাহ মানত 9 মাহ মানৰ ভিতৰৰ কথা আৰু সিমানটো বয়সৰ কথা যেতিয়া সি মানে চুঁচৰি আছিলে সেই চুঁচৰি থকা যেতিয়া সি চুঁচৰিছিলে সেইখিনি সময়তে অ'পাত ত'ত ল'ৰা ছোৱালীবোৰ ঘূৰি নুফুৰে জানো এইখিনিতে মানে মই য'ত বহিছোঁ সেইখিনিতে বহি লৈ মায়ে এনেকৈ চব্জি কাটি আছিলে মই আকৌ সি শুবলৈ আমনি কৰি আছিলে মই শুৱাবৰ কাৰণে আঁঠুৱাখন ৰুমত তৰি আছিলোঁ তাৰপৰা সি প্ৰথমতে মোৰ ওচৰলৈ গ'ল মই আহা ক'লোঁ তাৰপৰা সি আকৌ চুঁচৰি এইফালে গুচি আহিলে মই মাক ক'লোঁ যে মা ই গৈছে চাব মা তললৈ মোক কৰিছিলে সেইটো কাৰণে চাগে মায়ে নেদেখিবও পাৰে সি আহি পেলাই মানে এইডোখৰতে পালেহি আৰু এইখিনিতে এটা ষ্টেপ আছে সেই ষ্টেপটোত সি কি কৰিলে এনেকৈ দি মানে হাত দুটা দি এনেকৈ দি সি তললৈ চুঁচৰিবলৈ লওঁতেই সি উলটি খাই পেলাই এই ছাইডৰ এই চুকটোতে মানে আহি সোমাওঁতে তেতিয়া তাৰ এই বাউহীটো এইডোখৰত তাৰ ভাগিলে গোটেই ৰাতিটো আমাক নোখোৱালে আমি কিবা এটা যে হৈছে গম পাইছোঁ সি চাগে বহুত বেছি দুখ পাইছে মই তেনেকৈ ভাবিছোঁ কিন্তু হাত ভগা কথাটো যে একেবাৰে ভবা নাই যে সি তাৰ হাতটো ভাগিলে ক'লে এক্সৰে কৰিলে আৰু দৰৱ পাতি দিলে সাৱধান হ'বলৈ ক'লে যে ডাঙৰ হ'লে হাড়ডাল মানে ঠিক হৈ যাব সেই তেনেকেই দিন গৈ আছে এতিয়া তাৰ বৰ্তমান এই ডিচেম্বৰত 7 বছৰ কমপ্লিট হ'ব ওচৰতে মানে মানুহ এঘৰলৈ গৈছিলে কোনোবা আমাৰ আইতাকৰ লগত গৈছিলে আৰু খুব দৌৰেতো একদম টিককৈ দৌৰিব মানে তাক ধৰিব কোনেও নোৱাৰে সেইকাৰণে গেট খুলি দিলে যদি ৰাস্তাটো পায় নহয় ইফালৰ পৰা সিফালে দৌৰে সেইকাৰণে তাক ঘৰৰ ভিতৰতে ৰখা হয় মানে ওলাই আৰু আমাৰ লগতহে আমি লৈ যাওঁ তাক এনেই অকলে কোনো মানুহে তাক কণ্ট্ৰল কৰিব নোৱাৰে দৌৰি গৈ থাপকৈ মানে সি লুটি খাই পৰিছে পৰি পেলাই আকৌ সেই যোনডোখৰত দুখ পাইছিলে সেইডোখৰতে আকৌ ফ্ৰেকচাৰ হৈ থাকিলে এওঁ কথা পাতিলে ছাৰে ক'লে যে মই ইয়াত নাই মই অলপ বাহিৰত আছোঁ মই মঙলবাৰেহে পামগৈ শনিবাৰে হৈছে ঘটনাটো মঙলবাৰে চাই পাম বুলি ক'লে তেতিয়া মঙলবাৰলৈ বহুতকেইদিন হৈ যাবগৈ সেইকাৰণে আমি কি কৰিম কি নকৰিমকৈ আমি মানে ওচৰতে আমাৰ অসমীয়া দৰৱকে বোলো এতিয়া বান্ধি দিওঁচোন যিহেতু সি বহুত সহ্য কৰিব পৰা বিধৰে হৈ আছে তাৰপৰা তাত গৈ পেলাই এনেকৈ অসমীয়া দৰৱ বান্ধি দিয়া হ'ল এইটো ক্লিপ লগাই দিছোঁ অসমীয়া দৰৱ বন্ধাৰ পিছত যেতিয়া ছাৰ আহিলে যোৰহাটলৈ লৈ গ'লোঁ ছাৰে চাই পেলাই ক'লে যে অলৰেডি তাৰ হাতটো আগতকৈ বহুতখিনি ভাল হৈছে খালি এইডোখৰত এনেকৈ উখহি আছিলে এনেকৈ কৰি পেলাই উখহি থকাৰ কাৰণে সেইডোখৰত অলপ ভয় এটা লাগিছিলে ছাৰক সুধিলোঁ যে ছাৰে কোনো চিন্তা নাই সময়ত সমান হৈ যাব বুলি ক'লে আৰু হয় এতিয়ালৈ তাৰ হাতটো বহুতখিনি আগতকৈ মানে সমান হৈছে সেইটো কাৰণে ভাল লাগিছে আৰু যিসকলে সুধিছিলে বাবু কি হৈছে বা একেটা প্ৰশ্নকে 3টামান সুধিছিলে নেকি গতিকে ইয়াৰ আগৰ ভিডিঅ'টোত সেইটো কাৰণে ক'লোঁ আৰু নিশ্চয় চাগে আপোনালোকে মোৰ এনচাৰটো আৰু এতিয়া আহিছোঁ খুব ভাল লগা এটা বস্তু ছিঙিবলৈ যিহেতু গোল নেমু আৰু গোল নেমু কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মই কিন্তু গোল নেমু খাই খুব ভাল পাওঁ আৰু এই গোল নেমুজোপা আমাৰ দৰ্জাখন খুলিলেই পিছফালৰ মানে সন্মুখতে পায় গতিকে অসুবিধা হয় অলপ কাঁইটবিলাক জোপোহা হৈ থাকে যেন কাটি দিম বুলি কয় কিন্তু কাটিবলৈ মন নাযায় কিয় জানেনে এই গোল নেমুজোপাৰ পৰা আমাৰ ল'ৰা যেতিয়া সৰু আছিলে নহয় মই বহুতখিনি সুফল পাইছিলোঁ মানে কেতিয়াবা ল'ৰা ছোৱালী যে কৃমিয়ে বহুত আমনি কৰে
গোন্ধটোতে ভাত মানে পেটলৈ গুচি যায়, খুব ধুনীয়া লাগে গোন্ধটো। আৰু কেইটামান ছিঙিম বাৰু মই এতিয়া। আমাৰ ভিয়ান যেতিয়া সৰু আছিলে, মানে এতিয়াও সি সৰুৱে বাৰু, কিন্তু আজি 2 বছৰ 3 বছৰ আগৰ কথা কৈ আছোঁ। তেতিয়া মানে কৃমিয়ে খুব যে আমনি কৰে ল'ৰা ছোৱালীবিলাকক, প্ৰায় ল'ৰা ছোৱালীয়েতো কৃমিবিলাক আমনি কৰেই আৰু নহয় জানো। ইয়াক কোমলীয়া পাত 3টামান লৈ খুন্দি তাৰ আধা চামুচতকৈ অকণমান কম তাক খুৱাই দিলে সি বহুতখিনি মানে ভাল পায় আৰু বহুত ডাঙৰ হয় আমাৰ এই গোল নেমুজোপা, একদম যে সৰু সৰু তেনেকুৱা নহয়, একদম ডাঙৰ ডাঙৰ হয়। সেইটো কাৰণে বেছি ছিঙিবলৈও মন নাযায়, অকণমান ডাঙৰলৈকে থাকক বুলি থৈ দিওঁ। আৰু যিহেতু গোল নেমু খোৱা মানুহ তেনেকৈ নায়েই, মইহে খাওঁ আৰু হাজবেণ্ডে আৰু শাহুমাইতো কাজি নেমুৱে খায়। গতিকে সেয়া আৰু কেইটামান ছিঙি কৰি আৰু এইকেইটা ছিঙিলোঁ, গতিকে বিশেষ নিছিঙো। আৰু আমাৰ ঘৰত গোল নেমুটো খোৱা মানুহ নায়েই ইমানকৈ, বহুতে গোল নেমু আমাৰ ঘৰত নাখায়। হাজবেণ্ডেও মানে কাজি নেমু খায়, ল'ৰায়ো খায়। ইমান যে সি মানে টেঙা বহুত বেছি খায় তেনেকুৱাও নহয়, তথাপিতো খায় বাৰু, ইমান নোখোৱা নহয়। এতিয়া ক'ত আছে বাৰু, ক'ত যদি তাৰ মানে গাখীৰ খাব পাৰে ন, নাখায়। এতিয়া কেনেকৈ পাৰিলে আৰু আছে এইখন খাই, মই এচাই আনোগৈ দে। আৰু এইফালে আহিলোঁ, ল'ৰাক বোলো হোমৱৰ্কখিনি কৰাই লওঁ। মানে স্কুলত যিখিনি দিয়ে সেইখিনি হোমৱৰ্ক মই এই আবেলি সময়তে এনেকৈ তাক অলপ পঢ়াওঁ। আৰু এই বিচনাখনতে লৈছোঁ, যিহেতু এই খিৰিকীখন যে খুলি থোৱা আছে, সন্মুখেদি ধুনীয়া বতাহ এজাক আহি থাকে। এইখিনি সময়ত মই এনেকেই তাক পঢ়াওঁ। এতিয়া অকণমান ডাঙৰ হৈছে যেন, এতিয়া অলপ বুজা হৈছে, অলপ দুষ্টামিবোৰ কমিছে বাৰু। এতিয়া ক'লে অকণমান কথা শুনিবলৈ লৈছে। আচলতে কি হয়, ল'ৰা ছোৱালী থাকে আৰু অকণমানতো দুষ্ট সিহঁতি কৰিবই, বহুতো বেছি নহয়, খালি তাত দৌৰাটোহে দুষ্ট, সেইটোৱে বেয়া পাওঁ আৰু, দৌৰে খালি খুব। এতিয়া যিহেতু শাওণৰ মাহ চলি আছে আৰু ভোলা বাবাৰ এইটো শাওণৰ মাহটো মাহেই হয়, উৎসৱৰ মাহ হয়। গতিকে কোনে কোনে বাৰু শাওণৰ মাহটো মানিছে, মানে মাছ মাংস নোখোৱাকৈ পালন কৰি আছে, জনাবচোন। আমিতো বাৰু নাখাওঁৱেই, আমাৰ ঘৰত হাজবেণ্ডে ব্ৰত কৰে, যিহেতু আমি গোটেই শাওণৰ মাহটোৱে মাছ মাংস নাখাওঁ।